মানসিক অশান্তিটো এটা ডাঙৰ বেমাৰ বুলি ক'ব পাৰি। এই মানসিক অশান্তিৰ বাবে এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল'লে। সবিশেষ জনাম আপোনালোকক। আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি লওক, লাইক আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া যাওঁ আচল কথালৈ। তাৰ আগতে আপোনালোকক মই বৰ্তমান ছ'চিয়েল মিডিয়াত শিৰোনাম দখল কৰি থকা এটা খবৰ ক'বলৈ ওলাইছোঁ। সেই খবৰটো হ'ল দীপলিনা ডেকাৰ বিষয়ে। আপোনালোকেতো জানেই যে দীপলিনা ডেকাক এমাহৰ পূৰ্বৰ পৰাই এজন লোকজনৰ নাম হ'ল মৃদুল নাথ বহুত মানসিক হাৰাশাস্তি কৰি আহিছে। তাৰ বাবে সেই যুৱকজনক দীপলিনা ডেকাই থানাত কেছ দিছে। এনেকুৱাও যে হ'ব পাৰে আপোনালোকে ভাবি নাপায়। এই যুৱকজন হ'ল এজন মানসিক বিকাৰগ্ৰস্ত লোক, দীপলিনা ডেকাৰ এগৰাকী অনুৰাগী। আপোনালোকে ভাবিব পাৰে অনুৰাগী এগৰাকী কিয় এনেকুৱা কৰিলে। অনুৰাগী এজন ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে। ঠিক তেওঁৰ ক্ষেত্ৰত তেনেকুৱাই হ'ল। এই অনুৰাগীগৰাকী এগৰাকী মানসিক বিকাৰগ্ৰস্ত লোক। তেওঁ মনতে দীপলিনা ডেকাক বিয়া পাতিলে, মনতে বহুত চিন্তা কৰিলে দীপলিনা ডেকাক লৈ। তাৰপাছত সেইটোকে সঁচা বুলি ভাবি ঘৰলৈ গৈ হাৰাশাস্তি কৰিছে, মানসিক অশান্তি কৰিছে। তাৰপিছত দীপলিনা ডেকাই উপায় নাপায় থানাত তেওঁৰ বিৰুদ্ধে কেছ দিলে আৰু এতিয়া সেই যুৱকজনক পুলিচে গ্ৰেপ্তাৰ কৰিলে। বন্ধুসকল, সেইকাৰণে আপোনালোকক কওঁ, সদায় সতৰ্ক থাকক, সাৱধান থাকক। দীপলিনা ডেকাৰ ভাগ্য ভাল আছিল, বাচি গ'ল, কিন্তু দীপলিনা ডেকাৰ দৰে আপোনালোকৰ ভাগ্য নহ'বও পাৰে। সেইকাৰণে সদায় আপোনালোকে সতৰ্ক থাকক আৰু সজাগ হৈ থাকক। বন্ধুসকল, আপোনালোকক মই প্ৰথমতেই কৈছিলোঁ যে এগৰাকী অভিনেত্ৰীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল'লে আৰু সেই অভিনেত্ৰীগৰাকীনো কোন মই আপোনালোকক জনাই আছোঁ। তাৰ আগতে এটা কথা আপোনালোকক কৈ থওঁ, আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে স্কিপ নকৰাকৈ চাই থাকক ভিডিঅ'টো। কাৰণ আপোনালোকে যদি স্কিপ কৰি চায় তেনেহ'লে ভিডিঅ'টোৰ ইমপ্ৰেশ্যন বহুত বেয়া হৈ যায়। আপোনালোকৰ আগলৈও মই এনেকুৱা ভিডিঅ' দি থাকিম, তো চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ধুনীয়া কমেণ্ট এটা কৰি দিয়ক, লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়া শুনক আচল কথা। আপোনালোকক মই যিগৰাকী অভিনেত্ৰীৰ বিষয়ে কৈছিলোঁ সেইগৰাকী হ'ল আলিবাবা চিৰিয়েলখনৰ মেইন এক্ট্ৰেছ টুনিশা শৰ্মা। জানিব পৰা মতে, কিমান দূৰ সত্য নাজানো, সিজান খান নামৰ সেই ব্যক্তিজনে টুনিশা শৰ্মাক মানসিকভাৱে বহুত হাৰাশাস্তি কৰি আছিলে বুলি কয় আৰু সেইবাবে তেওঁ আত্মহত্যাৰ দৰে পথ বাছি ল'লে বুলি জানিবলৈ পোৱা গৈছে। আপোনালোকক যোনজন সিজান খানৰ বিষয়ে কৈ আছোঁ, টুনিশা শৰ্মা আৰু সিজান খানে দুয়োজনে বহুত দিনৰ পৰা ৰিলেশ্যনশ্বিপত আছিলে বুলি জানিবলৈ পোৱা গৈছিলে। আৰু মানসিক অশান্তিয়ে হওক বা ডিপ্ৰেশ্যনেই হওক, শেষত গৈ তেওঁ আত্মহত্যাৰ দৰে পথ বাছি ল'লে। বন্ধুসকল, সেইকাৰণে কওঁ আপোনালোকে বহুত সাৱধান থাকক, সজাগ থাকক। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তো আজিলৈ বাই, জয় অসম।